কেতিয়াবা মই বি বৰুৱা কলেজত নাম লগাওঁ, কটন কলেজৰ নাম ভৰ্তিৰ কাৰণে অপেক্ষা কৰি থাকো। মই কটন কলেজত নাম ভৰ্তি কৰোঁ, বি বৰুৱা কলেজৰ সিটটোত এজনক বঞ্চিত কৰোঁ। মেডিকেল কলেজৰ এডমিশনৰ সময়তো প্ৰথমতে আমি শিলচৰ মেডিকেল কলেজ লওঁ, শেষৰ দিনাখন আমি গুৱাহাটী মেডিকেল কলেজৰ সিটলৈ আমি নাম ভৰ্তি কৰোঁ আৰু শিলচৰ মেডিকেল কলেজৰ সিটটো পূৰ্ণ নহয়, কাৰণ সুপ্ৰিম কোৰ্টৰ দিন মতে সেইটোৱে শেষ দিন, তাৰ পিছত আৰু নাম ভৰ্তি হ'ব নোৱাৰে। প্ৰতি বছৰে মেডিকেলত আমি 20ৰ পৰা 25খন আসন মাল্টিপল কলেজৰ এডমিশনৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ মোবিলিটিৰ কাৰণে, কোনোবাই ডিব্ৰুগড়ত যাব লাগে, কোনোবাই গুৱাহাটীত আহিব লাগে, কোনোবাই শিলচৰত যাব লাগে, আমাৰ আসন ৰিক্ত হৈ ৰৈ যায়। ৱেটিং লিষ্টত থকা 25জন ছাত্ৰ ছাত্ৰীৰ জীৱনত এটা অন্ধকাৰ আহি পৰে, মানুহৰ মাজত হতাশাৰ সৃষ্টি হয়। আৰু এইবিলাক সমস্যাৰ মেনুৱেল সমাধান নাথাকে। ই টেকনলজিৰ জৰিয়তে যদি সমাধান কৰিব নোৱাৰি, তেতিয়াহ'লে এই সমস্যাসমূহ জটিল হৈয়ে থাকিব। সমৰ্থ পৰ্টেল ভাৰত চৰকাৰৰ এটা প্ৰচেষ্টা আছিলে যে যি প্ৰচেষ্টাই নামভৰ্তিৰ প্ৰক্ৰিয়াটো একেবাৰে সুষম কৰি পেলাব। নামভৰ্তি আমি বিনামূলীয়া কৰোঁ, ধনখিনি উভতাই দিবলৈ মহাবিদ্যালয়সমূহক আমি মাৰ্চৰ 31 তাৰিখলৈকে অপেক্ষা কৰোঁ। কোনে নামভৰ্তি কৰিছে, কাৰ নামভৰ্তি হৈছে, চৰকাৰৰ লগত কোনো পৰিসংখ্যা নাথাকে। আজিৰ দিনটোত জকাইচুকৰ কলেজত কোনে নামভৰ্তি কৰিছে, তেওঁৰ পিতৃৰ নাম কি, তেওঁ পৰীক্ষাত কিমান নম্বৰ পাইছে, তেওঁৰ বেংক একাউণ্ট কি, তেওঁ প্ৰথমতে কোনখন কলেজত নামভৰ্তি কৰিছিল, তাৰ পৰা কোনখন কলেজলৈকে আহিলে, আৰু তেওঁ পৰীক্ষাত পাছ কৰাৰ পিছত তেওঁৰ নম্বৰসমূহলৈ পৰা আৰম্ভ কৰি যিমান পৰিসংখ্যা লাগে, এই গোটেই পৰিসংখ্যাবিলাক সমৰ্থ পৰ্টেলত আমি ৰাখি থব পাৰোঁ। টেকনলজিৰ প্ৰতি মানুহৰ অনীহা থাকে। কলেজৰ অধ্যক্ষসমূহক এই টেকনলজিৰ প্ৰতি আকৰ্ষণ কৰি, এই টেকনলজি এডপ্ট কৰি গোটেই নামভৰ্তিকৰণ কৰাৰ প্ৰচেষ্টা এটা হিমালয় সদৃশ সমস্যা। আৰু অসমৰ একাংশ বাতৰি কাকতৰ নেতিবাচক ভূমিকা ই আৰু ভীষণ সমস্যা। সমৰ্থ পৰ্টেলৰ বিষয়ে ময়ো ভালকৈ জনা নাছিলো। যোৱা কিছুদিন আগত মই ভাৰত চৰকাৰৰ মন্ত্ৰী, মানৱ সম্পদ উন্নয়ন মন্ত্ৰীক সাক্ষাৎ কৰিব গৈছিলো। অসম চৰকাৰৰ মুখ্য সচিব মোৰ লগত আছিলে। আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিলো, হায়াৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী গৰাকীয়ে মোক ক'লে যে ছাৰ, সমৰ্থ পৰ্টেলৰ ৰূপায়ণত আসাম ইজ দ্য পায়োনিয়াৰ ষ্টেট। এতিয়া আমি দেশৰ ৰাজ্যসমূহক অসমলৈ পঠাই আছো, অসমৰ পৰা শিকি আহিবৰ কাৰণে কেনেকে সমৰ্থ পৰ্টেলত কাম কৰিব লাগে। এজন গৌৰৱী অসমীয়া হিচাপে মোৰ বুকু উফন্দি উঠিছিল। তেতিয়া মই চিন্তা কৰিছিলো যে প্ৰতিদিনেতো লিখি আছে বস্তুটো বেয়া বুলি, অথচ দিল্লীত কৈ আছে ভাল বুলি। সমস্যাটো কি? মই উভতি আহি নিজে সমৰ্থ পৰ্টেলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো, বুজিবলৈ চেষ্টা কৰিছিলো, আৰু নামভৰ্তিকৰণৰ টকা যেতিয়া মই সময়ত উভতাই দিব পাৰিলো, অধ্যক্ষসকলৰ মুখত হাঁহি দেখা পালো, তেতিয়া মই বুজি পালো যে এই টেকনলজিয়ে কিমান ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আৰু কলেজসমূহৰ এটা সুস্থিৰ শিক্ষা ব্যৱস্থালৈ কিমান পৰিৱৰ্তন আনিছে। সমৰ্থ পৰ্টেলৰ লগত জড়িত নাৰায়ণ কোঁৱৰ, পমী বৰুৱা, প্ৰাঞ্জল প্ৰতিম বৰুৱা, এই বিষয়াসকলক আমি সন্মান জনোৱাৰ লগতে অসম চৰকাৰে এক বাৰ্তা দিব খুজিছো যে আমি চৰকাৰৰ কৰ্মচাৰীসকলক বাতৰি কাকতেদি এছেছমেণ্ট নকৰো। আমি আমাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে
মানুহৰ জীৱনত কিমান পৰিৱৰ্তন আনিব পাৰিছে তাক লৈ আমি এছেছমেণ্ট। নিযুত মইনা আঁচনি